কংগ্ৰেছ সচেতনভাৱে এইকাৰণে পৰাস্ত হৈছে তেওঁলোকৰ গাঁও ভূঞে যিটো মানে যিবিলাক মানে মণ্ডল কমিটি বা বুথ কমিটি থাকিব লাগে তেওঁলোকৰ কোনো সক্ৰিয় নহয় আৰু কোনো মানে উপনীত কাম কৰিব পৰা নাই। তৃণমূল পৰ্যায়ৰ যিখিনি জনসাধাৰণ আছে তেওঁলোক যদি স্বতঃস্ফূৰ্তভাৱে ওলাই আনিব নোৱাৰে তেতিয়াহ'লে কংগ্ৰেছ আৰু কোনো আৰু 10-15 বছৰলৈকে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে আৰু মানে কোনো সৰ্বসাধাৰণ মানুহক মানে গুৰুত্ব নিদিয়ে, কোনো এজন মানুহৰ লগত কথা পাতিব নোখোজে। আমি তেখেতক লগ কৰিবলৈ গ'লোঁ প্ৰায় ৰাতি 10টা বজাত, তেখেতে আমাক কাকো লগ নিদিলে। মানে সেইখিনি সময়ত মানে টিকেটৰ পথাকি যিসকল আছিলে বা তেজপুৰেই হওক, বিশ্বনাথ চাৰিআলি হওক, ৰাঙাপাৰা হওক, যিসকল টিকেট পথাকি আছিলে তেওঁলোকে মানে গৈছে লগ কৰিবলৈ, তেখেতৰ ৰাতি লোকসকলে কাকো লগ নিদিলে। ঠিক পাছদিনাখন ৰাতিপুৱা আমি আকৌ গ'লোঁ, আমি 6টা বজাতে গৈ গোটেই মানুহখিনি বহি আছে। তেওঁ মানে এটলিষ্ট মানে সভাপতি মহোদয়ে এটলিষ্ট বাহিৰত বহি পেলাই প্ৰত্যেকৰে মনোভাৱটো ল'ব লাগিছিলে। কোনো এজন মানুহক মানে কথা নুসুধে আৰু তৃণমূল পৰ্যায়ৰ মানুহখিনি ইমান মানে অন্তৰত দুখ পাইছে নহয়। একচুৱেলি তেখেতে ইমান বছৰ যেতিয়াৰ পৰা শাসনকাল কৰিলে ডেভেলপমেণ্ট একো কৰা নাছিলে, এয়াই মূল কাৰণ। আৰু বৰ্তমান হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেধৰণৰ ডেভেলপমেণ্ট হৈছে, ইয়াৰ ডেভেলপমেণ্টৰ আগত কংগ্ৰেছৰ একো পলিচি চলা নাই। ৰাজনীতিটো সদায় এটা বিশেষ জাতি লৈ কৰে, এই জাতিকৰণৰ কাৰণে এওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে। কংগ্ৰেছৰ মূল কাৰণ জাতিভেদ। ইহঁতে বিশেষ এটা জাতিক লৈ ইহঁতে ৰিপ্ৰেজেণ্ট কৰে, এইটোৱে মূল কাৰণ। আৰু মানুহখিনি আজিকালি মানে চবেই গম পাই গৈছে তাৰ দুৰ্নীতি এইবিলাকৰ কাৰণে কংগ্ৰেছ আজি অহা নাই। সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো দম্ভ অহংকাৰ আৰু তেখেতৰ যিটো ক্ষমতাৰ প্ৰতি লালসা আৰু বিশেষভাৱে যিটো সাংগঠনিক দক্ষতা থাকিব লাগে, সেই দক্ষতাহীনতাৰ কাৰণেই আজি কংগ্ৰেছ দলটোৰ এনেকুৱা অৱস্থা হৈছে।